এই ঘুমা বহা আৰু কৰিব নালাগে কেৱল মোবাইলটোৱে তহঁতৰ নিচিনা এতিয়া চলিয়ে কি কৰি আছে মই তাক লেগিয়া যাব আহিছোঁ এই বুঢ়ীনগৰত বোলে তহঁতৰ নিচিনা সৰু সৰু ছোৱালীবিলাকৰ কিবা হাইস্কুল পাতিছি তাকে মই চাব যাব আহিছোঁ অঁ যা পিছে যা মোবাইলটো বৰ টক্কা থৈ আগে যা অঁ এই ৰাজু দাইদাৰে ঘৰ এখানে এইয়া ইয়াতে স্কুল আছে এইটা অঁ এখানে জৈছো যৌ ৰাজু দাইদাৰে ক'ব যাওঁ ভালকে বুজাই পেলাই ক'ব খাবা দিব যৌ এই ৰাম খাৱাটোতে মাথা মাৰিয়া এইবিলাক যে শিকিব লাগে সেইবিলাক নাজানা জৈছো ৰাজু দাইদাৰে কিবা শিকাব এই ৰাম অঁ মই হাত গৈছা হেৰি চনীকেইটা একে পঢ়িছা নেকি ভালে হৈছিল ভাল খালে কৈছে ঐ দেখি অ ৰাজু বাবা আইছা ভাই এ হাইছিলে তই নাপা কাৰণে আহিলো অ বা অ ইয়াত তুমি এইটো বাকৰ বাই ধৰি গৈছিল অ বা ৰ তুমি এটা মোক লাতে বহিছিল ঐ পিছে কি হল স্কুল খুঁজাব বাবা এখন ভাই এখানে তো বৰ বেলেগ ধৰণৰ স্কুলে কিন্তু বেলেগ ধৰণৰ স্কুলে বাবা বেলেগ ধৰণৰ মানে এইটো এবেকাছ বুলি কয় মানে সহজতে কেনেকে অংক কৰিব পাৰি তাকে শিকাব হয় আৰু এটা আচৰিত বস্তু আমাৰ শিকাব কি আচৰিত বস্তু বাবা আমাৰ চলিয়ে চকুৰ কাপোৰ বান্ধি বস্তুৰ ৰং ধৰিব পাৰে কি আখৰ ধৰিব পাৰে হে আচৰিত কোনে ৰাম চকুৰ কাপোৰ বান্ধিব পঢ়িব পাৰে আখৰ চিনিব পাৰে ৰং চিনিব পাৰে ইছ ৰাম 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 গাছত ধৰি উঠা পানী ধুইলে গান গছাবে বাবা কোন পঢ়ি আছে ইয়াতে পঢ়িছে হয় নেকি দেখছা না কি ভাল বস্তু দেখা পাবি এইকেইটা ৰাজু দাইদাৰে খুঁজছি মই থাকিলেনো ক'ত গম পাবি দেখাই দিয়ক তাৰপিছত গম পাবি ৰাম কৃষ্ণ 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 তুমি তাতে বজা লাগিলে তাতে বহি থাকছো না সেইফালে বহি থাক চাই থাকি আকৌ ইহঁতে কি পঢ়ে আমাৰ মাষ্টৰ আছে হয় নেকি প্ৰশ্ন সুধ আছে উত্তৰ দিব বাৰু দিছে ৰাম ৰাম এবাৰ চাইছো মই ফলতে বহলো মই চকী নবহতে যিমান যিহলো আকৌ তিনি মানুহৰ কথাটো ৰাইজে বেয়া হয় দে 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 পঢ়িছো বাৰু দে ৰেডি 41 4 2 minus 7 36 minus 15 4 2 হৈছে next 20 4 4 1 হৈছে ও পাৰাজু তইনো কেইনাবে এগুবা খুঁজা হৈ দেখি মই বেলেগ ধৰণৰ স্কুল খুঁজা হৈ গ'লে আমাৰ এতিয়া পৰা এক বছৰে হ'লা হয় নেকি বছৰ পাৰ হ'লা ৰাম ভালে কাম কৰিছে হৈ এইকেইটা স্কুল আমি দেখাই নাছিলো হয় নহয় আমি আগতে আৰু বস্তাত পঢ়ি পঢ়ি পেলাই এমপি স্কুলত পঢ়িছিলো কত ভাৰী ফুটাই দিলো মুঠি মুঠি পেলাই এইকেইটা স্কুল ভাল হৈছে হয়নে তেতিয়াহে চলিকেইটাকে জানা হ'ব আমাৰ যদি এতে চলিয়ে পঢ়ে কেছ বুলি তেওঁ অংক ফাৰ্ষ্টকে কৰিব পৰা হয় নেকি ঐ বা ইমান চোকা হৈ নালাগিলা হয় বাবা পিছে মই যাওঁ আৰু এটা বস্তু আছে হয় নেকি মোৰ আত্মানি আকৌ মই কথাখিনি পঢ়ছো তাৰমানে আমাৰ এটা কঠীয়া বাচি নহয় ইটালৈকে গৰু ছাগলী এই দিয়া আছে এতিয়া আহাৰৰ আজি 1 তাৰিখ পৰিলে আমাৰ যোন গৰু খেলাই বন্ধ সেইকাৰণে কিন্তু একেবাৰে আঠু মালিচ কৰিব দিছো মোক একেবাৰে হ'লেও চাই যাওঁ আছো নহ'লে কথা বেয়া নহয় বাবা আচল তেতিয়াহে গম পাবি নষ্ট ল'ৰা ছোৱালী এইবিলাকে আহিছিলো গম পা ৰাম বেলেগ ধৰণৰ ৰুম দেখোনে আকৌ এইটো টিভি চিভিও আছে দেখোনে আত্মানিটো নাই আছে আছে চলটো বাটত কিবা কিবা বুলি পেলাই টকা খোৱাই আহিছিল আছে এইটো লাগে না বাবা হয় নেকি এইটো মিড ব্ৰেক বুলি কয় হয় নেকি গম পাইছা চব কাপোৰ বান্ধি তাই মানে চকুত কাপোৰ বান্ধি এই দুটা থকা পইচা তোৰ চব কৈ দিব পাৰে হয় নেকি বাবা এটা নামফলা বজাৰ জানি কৰা নহ'লে ৰাম ৰাম দি পইচাটো দি মাই এইটো পইচা এই তলৰ নম্বৰ কেইটা
এতিয়া চাবি এইটো চলিহে এতে কি কি ৰং আছে তো কৈ দিব তই জোৰ এখন তই তোকে দিলো পালো ৰচোন মাই আছো এখান তো কি ৰং হা ৰে ৰে অসমীয়াত কি বুলি কয় ৰঙা বুলি কয় এখানে বেলেগ দিলা এইখান কৈছোন কমলা কালাৰ বুলি কয় কমলা আৰু এখন দি মাই এইখান লৈছোন এইয়া সেউজীয়া বুলি কয় সেউজীয়া হৈছে কষ্ট পাইছে খুলি দিয়ে খুলি দি ভালে হৈছে ৰাজু মই যাওঁ আৰু এটা কাম কৰবি তোৰ এই চলটোকো এই আমাৰ এই আমাৰ ওচৰৰ আছে দেখি মোবাইলতে ব্যস্ত হৈ থাকে এইবিলাক ভাল বস্তু শিকাব পাৰে আৰু দেউতাক মাকৰ দায়িত্ব নাই নাপা দেউতাক মাকে এতিয়া মোবাইলটো হাতত তুলি দিয়ে কিন্তু এইবিলাক বস্তু শিকাব এইবিলাক ভাল বস্তু আৰু আমাৰ ইয়াতে আহিলি সৰু ছোৱালীবিলাকে যি মোবাইল দিবে সেই মোবাইল দিবা হেৰিটো মানে যিটো আসক্তি নোহোৱা হৈ যায় ইচ্ছাটো নোহোৱা হৈ যায় চাওঁ হাতী সোমাই আহিব বাবা হাতী সোমাই আহিব আহিলে বাবা বিয়া চিয়া নাপাবি বাবা দেউতাই আকৌ বিয়া চিপে এই গাড়ী স্কুলত যাম বুলি পেলাই এই গাড়ী ঘূৰা আহিছি চাবি দেই আকৌ হা তই আকৌ আহিলি এটা বস্তু কওঁ হা আগবঢ়াই থকালৈকে আহিলো হয় নেকি এটা কথা সুধো তহঁতৰ যি এই স্কুলত আহিফালে আহিলি আকৌ যোগাযোগটো কেনেকে পাব এই পিছে যোগাযোগটো বেলেগ একো নহয় মহলীয়াপাৰা চকৰ পৰা 1 কিলোমিটাৰ উত্তৰে আমাৰ স্কুলখনৰ নাম এবছলিউট এবাকাছ বুঢ়ীনগৰ হয় নেকি ইয়াতে মিড ব্ৰেইন আৰু এবাকাছ শিকোৱা হয় আৰু তহঁতৰ এই ইয়াতে স্ক্ৰীণত ফোন নাম্বাৰটো আহি আছে হয় নেকি? ইয়াতে ফোন কৰিলেও মই কথাখিনি বুজাই দিব পাৰিম 6 বছৰৰ পৰা 12 বছৰলৈকে যিমান চলি আছে চবে শিকোৱা হ'ব এটা ভাল খবৰ এইকেইটা যি চলি দেখিছা এইকেইটা চলিয়ে অল অসম ভিত্তিত এবাকাছ কম্পিটিশ্যন যেতিয়া হৈছিল তেতিয়া আমাৰ এই কৌস্তভে অসমৰ ভিতৰত প্ৰথম পাইছিল আৰু এই ধ্যান ই অসমৰ ভিতৰত ছেকেণ্ড পাইছিল এই গৰিমাই অসমৰ ভিতৰত থাৰ্ড পাইছিল দেখাই ভাল কথা নহয় আপা ভালো হৈছে দে আগুৱাই লৈ যাই থাক তেতিয়াহে কাম হ'ব হয় নে নহ'লে কেনেকে উন্নতি হ'ব আকৌ জাগাগিলাক পা আহিছো দেই ৰাজু মই আৰু আহি থকা গৰমৰ বন্ধত মানে জুলাই মাহৰ 1 তাৰিখৰ পৰা 31 তাৰিখলৈ বিশেষ কিছু পাঠদান আৰু নামভৰ্তি মাচুল 50% কমাই দিয়া হৈছে গতিকে আপোনাৰ শিশুটিক আমাৰ এবাকাছ চেণ্টাৰত নামভৰ্তি কৰি আপোনাৰ শিশুটিৰ ভৱিষ্যত গঢ়ি তোলক